কালি ৰাতি 7:30-8টামান বজাত নিজৰ ককায়েকে নিজৰ নাতিনীয়েকক মানে দুষ্কাৰ্য কৰিবলৈ চেষ্টা কৰিছিল আৰু কিন্তু সফল নাই হোৱা। আৰু জানিব পৰা মতে মানে বহুত কেইদিনমানৰ আগৰ পৰাই মানে তেওঁ মানে বেড টাচটো মানে দি আছিলে, কিন্তু ছোৱালীজনী মানে ভয়তে কোৱা নাছিলে ঘৰৰ মানুহক। তাৰপিছত ওচৰ চুবুৰীয়াই মানে বহুত দিনৰ পৰা সন্দেহ কৰি আছিলে বুঢ়াটোৰ ওপৰত। তাৰপিছত সিহঁতে মাকক জনালে বস্তুটো। তাৰপিছত মাকে তেতিয়া ছোৱালীজনীক সোধ পোছ কৰোঁতে ছোৱালীজনী তেতিয়া কান্দি কান্দি গোটেইখিনি কাহিনীটো কৈছে আৰু মানে মাজে মাজে বোলে তেনেকৈ মানে বেড টাচ হেৰি কৰে আৰু ককাই মোক মানে হেৰি কৰে বুলি কৈছে। তাৰপাছত আমি থানাত খবৰ দিলোঁ। তাৰপাছত লগে লগে অ' চি ছাৰহেঁতি বাইদেউহেঁতি চবেই আহিলে, লগে লগে মানুহজনক কৰায়ত্ব কৰি কিনি জেলত লৈ আহিছে। কিন্তু এনেকুৱা মানে মই ভাবোঁ যে আমি অলপ সজাগ হ'ব লাগিব আৰু আমাৰ ল'ৰা ছোৱালী যিমান আছে সৰু সৰু ছোৱালীবোৰক আমি মানে এনেকুৱা কিবা এটা সজাগতা সভা নিচিনা পাতি কিনি গাঁৱে ভূঞে আৰু আমাৰ নামদাং নিচিনা যোনখন গাঁও তাত আৰু বেছি প্ৰয়োজন নিচিনা মই ভাবোঁ। সেইটো কাৰণে মই আগবাঢ়ি কিনি কিবা এটা পদক্ষেপ ল'ম বুলি ভাবি আছোঁ। কাৰণ ইমান সৰু সৰু ছোৱালীবোৰে সেই বস্তুটো গুড টাচ আৰু বেড টাচটো এতিয়াও নাজানে নিচিনা লাগিছে। কিন্তু কাৰণ এনেকুৱা যদি হোৱা হ'লে তাই যদি জনা হ'লে বস্তুটো আগতীয়াকৈ জনালেহেঁতেন ঘৰত, আৰু ইমান মানে দীঘলীয়া নহ'লহেঁতেন বস্তুটো। কিন্তু মানে বহুত দিনৰ পৰা তাই সহ্য কৰি আছে, তাই পিছে নাজানে এই বস্তুটো কি হয়, ভাল হয় নে বেয়া হয়। আৰু এইটো বিষয় লৈ কিনি কিবা এটা মানে সজাগতা এটা কৰিব লাগিব। আৰু মই এই চেনেলৰ যোগেদি চবকে অনুৰোধ কৰিম, নিজৰ বাচ্চাক, নিজৰ ছোৱালীক আপোনালোকে ঘৰতো মানে এই বস্তুটো বেড টাচ আৰু গুড টাচটো বিষয়ে অলপ মানে জনাব সিহঁতক। কাৰণ এতিয়া এই ঘটনাটো হ'ব নাপালে, বেয়া কামটো হ'ব নাপালে। যদি কামটো হোৱা হ'লে এই 12-13 বছৰীয়া ছোৱালীজনীৰ ভাগ্যটো কি হ'লহেঁতেন আপোনালোকে ভাবক। সেইটো কাৰণে মই চবকে অনুৰোধ কৰিম এই বস্তুটোৰ কাৰণে চবে মানে অলপ ধ্যান দিব লাগিব বুলি। কালি ৰাতি 7:30-8টামান বজাত নিজৰ ককায়েকে নিজৰ নাতিনীয়েকক মানে দুষ্কাৰ্য কৰিবলৈ চেষ্টা কৰিছিল আৰু কিন্তু সফল নাই হোৱা। আৰু জানিব পৰা মতে মানে বহুত কেইদিনমানৰ আগৰ পৰাই মানে তেওঁ মানে বেড টাচটো মানে দি আছিলে, কিন্তু ছোৱালীজনী মানে ভয়তে কোৱা নাছিলে ঘৰৰ মানুহক। তাৰপিছত ওচৰ চুবুৰীয়াই মানে বহুত দিনৰ পৰা সন্দেহ কৰি আছিলে বুঢ়াটোৰ ওপৰত। তাৰপিছত সিহঁতে মাকক জনালে বস্তুটো। তাৰপিছত মাকে তেতিয়া ছোৱালীজনীক সোধ পোছ কৰোঁতে ছোৱালীজনী তেতিয়া কান্দি কান্দি গোটেইখিনি কাহিনীটো কৈছে আৰু মানে মাজে মাজে বোলে তেনেকৈ মানে বেড টাচ হেৰি কৰে আৰু ককাই মোক মানে হেৰি কৰে বুলি কৈছে। তাৰপাছত আমি থানাত খবৰ দিলোঁ। তাৰপাছত লগে লগে অ' চি ছাৰহেঁতি বাইদেউহেঁতি চবেই আহিলে, লগে লগে মানুহজনক কৰায়ত্ব কৰি কিনি জেলত লৈ আহিছে। কিন্তু এনেকুৱা মানে মই ভাবোঁ যে আমি অলপ সজাগ হ'ব লাগিব আৰু আমাৰ ল'ৰা ছোৱালী যিমান আছে সৰু সৰু ছোৱালীবোৰক আমি মানে এনেকুৱা কিবা এটা সজাগতা সভা নিচিনা পাতি কিনি গাঁৱে ভূঞে আৰু আমাৰ নামদাং নিচিনা যোনখন গাঁও তাত আৰু বেছি প্ৰয়োজন নিচিনা মই ভাবোঁ। সেইটো কাৰণে মই আগবাঢ়ি কিনি কিবা এটা পদক্ষেপ ল'ম বুলি ভাবি আছোঁ। কাৰণ ইমান সৰু সৰু ছোৱালীবোৰে সেই বস্তুটো গুড টাচ আৰু বেড টাচটো এতিয়াও নাজানে নিচিনা লাগিছে। কিন্তু কাৰণ